কেতিয়াবা সাধাৰণ ব্যঞ্জনেও যথেষ্ট আত্মতৃপ্তি দিয়ে নহয়নে? মোৰ ভাল লগা তেনেকুৱা এটা ব্যঞ্জন হৈছে বেঙেনা পোৰাৰ পিটিকাৰ লগত ভাত। তাৰ বাবে এটা বেঙেনা গেছত পুৰি ল'লোঁ, লগতে নহৰু আৰু জলকীয়া এটাও পুৰি লৈছোঁ। ভালদৰে পোৰা হোৱাৰ পিছত বেঙেনাটো ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত বাকলিখিনি গুচাই পেলালোঁ। ভালদৰে বাকলিখিনি গুচাই পেলালোঁ। এতিয়া তাৰ ঠাৰিডাল বেলেগ কৰি ল'লোঁ আৰু বেঙেনাটোৰ ভিতৰত থকা গুটিখিনি গুচাই ল'লোঁ। আনহাতে এখন কেৰাহীত মিঠাতেল গৰম কৰি ল'লোঁ। তাতে মিহিকৈ কটা আৰু দীঘলীয়াকৈ কটা পিঁয়াজ ৰঙচুৱা হোৱালৈকে ভাজি কেৰাহীৰ পৰা উঠাই থ'লোঁ। তাতে এটা জলকীয়া কটা, এটা বিলাহী মিহি মিহিকৈ কুটা, অকণমান নিমখ দি দিলোঁ যাতে সোনকালে গলি যায়। বিলাহীখিনি গলি যোৱাত বিলাহীখিনিও আন এটা পাত্ৰলৈ কাঢ়ি থ'লোঁ। এতিয়া ভালদৰে বেঙেনাখিনি মিহলাই দিলোঁ জলকীয়া আৰু নহৰুৰ লগত। তাতে ভাজি থোৱা পিঁয়াজখিনি, জলকীয়া আৰু বিলাহীখিনি দিলোঁ। জোখ অনুসৰি নিমখ, এচামুচ মিঠাতেল, সতেজ ধনিয়া, সকলোখিনি দি ভালদৰে মিহলাই পেলালোঁ। এতিয়া গৰম ভাতৰ লগত বেঙেনাখিনি পৰিৱেশন কৰিলোঁ। তাতে অকণমান মিঠাতেলো দি দিলোঁ আৰু অলপ নেমু ৰস চেপি ভালদৰে মিহলাই গৰমে গৰমে খালোঁ। কি যে অপূৰ্ব সোৱাদেৰে ভৰপূৰ আছিল। সাধাৰণ অথচ আত্মতৃপ্তিৰে ভৰপূৰ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। আজিলৈ আহিলোঁ, বাই বাই।